ব্যৰ্থ বিধায়ক আমিনুল ইছলাম, ব্যৰ্থ সাংসদ গৌৰৱ গগৈ। 11 নং কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 83 নং ধিং বিধানসভা সমষ্টিত কেনেধৰণৰ উন্নয়ন হৈছে আপোনালোকে দেখিলে চকু কপালত উঠিব। দলৈগাঁও বৰজানপাৰ আৰু মোৰাবাৰী সংযোগী এখন বিপদ সংকুল সাঁকো। মৰণত শৰণ দি নিতৌ সহস্ৰাধিক লোকে অহা যোৱা কৰে এই সাঁকোৰে। উল্লেখযোগ্য যে ছাত্ৰ ছাত্ৰীকে আদি কৰি কণ কণ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি মহিলা বৃদ্ধা লোকেও অহা যোৱা কৰা একমাত্ৰ পথ এই বিপদ সংকুল সাঁকো। এই সাঁকোৱে বহু বছৰ নৰক যন্ত্ৰণা ভোগাই আহিছে সমষ্টিবাসীক। নিৰ্বাচনৰ সময়ত চমু চাপি অহাৰ সময়তে দেখা পোৱা যায় যে নানান নেতাৰ ভিৰ সমষ্টিয়ে, কিন্তু সমষ্টিবাসীৰ বিপদৰ সময়ত নাই কোনো এজন জনপ্ৰতিনিধি। আমাৰ মানে ইমান অসুবিধা হৈ আছে, এই স্কুল কলেজৰ ল'ৰা ছোৱালী এই বাঁহৰ সাঁকোৰে পাৰ হৈ যায়। মানে এইটো আমাৰ ৰাইজে মিলি পেলাই বনাইছোঁ। মানে এইটো সাঁকোৰে পাৰ হৈ যায়, এই বহুতখিনি অসুবিধা হয়। স্কুলৰ ল'ৰা ছোৱালী যাবলৈ নোৱাৰে বঙা সাঁকোটো দি। তোমালোকৰ বিধায়ক বা সাংসদক কি ক'বা? খালি নিৰ্বাচনৰ সময়ত আমাৰ পৰা ভোট নিবলৈ আহে, কিন্তু আমাৰ এইটো সমস্যা এইটো সংশোধন নকৰে। খালি সেয়া 5 বছৰ পিছত খালি ভোটটো নিবলৈ আহে, আমাৰ যিটো অসুবিধা এইটো সিহঁতে নাচায়। বহুত অসুবিধা হয়, তো মানে অসুবিধা হয়, বাইক বা গাড়ী একো নচলে, তো অসুবিধা হয় বেছি। আপোনালোকৰ বিধায়ক আৰু সাংসদক কি ক'ব? কি ক'ম আৰু, নিৰ্বাচনৰ সময়ত খালি ভোট বিচাৰি আকৌ কাম চাম একো নহয়। এইবাৰ নিৰ্বাচনত সিহঁতক কি প্ৰত্যুত্তৰ দিব? কি ক'ম আৰু, সেইটোৱে ক'ব লাগিব বনাবৰ কাৰণে, একো বনাই নিদিয়ে আৰু কি ক'ম। সিহঁততো প্ৰত্যেক বছৰ প্ৰতিশ্ৰুতি দিয়েই থাকে বনাব বুলি, নবনায়, এনেকুৱাই কৈ থাকে। হয়, মই মোৰাবাৰী কলেজত বৰ্তমান অধ্যয়নৰত। এইখন আমাৰ চাওক আপোনালোকে, এই একমাত্ৰ দলং আৰু টকু বিধায়ক আমিনুল ইছলামক এইবাৰ আমি সমষ্টিবাসীয়ে পহুকেইটা দিবলৈ বাধ্য হ'ম, কিয়নো আমি বাৰে বাৰে অনুৰোধ কৰা স্বত্তেও এই দলংখন কিয় আজি পকীকৰণ কৰা নাই। আমিতো চৰকাৰক মানে আমাক চাউল দিব কোৱা নাই, আমাক ঘৰ বাৰী দিব কোৱা নাই, কিন্তু আমাৰ যিটো একমাত্ৰ মানে মূল পথ এই বৰথল দলৈগাঁৱৰ পৰা মোৰাবাৰীলৈকে এই একমাত্ৰ সংযোগী এই আপোনালোকে প্ৰত্যক্ষ কৰি আছে এই বাঁহৰ সাঁকো। এই বাঁহৰ সাঁকোটো বিধায়ক আমিনুল ইছলামে বাৰে বাৰে প্ৰতিশ্ৰুতি দিছে, কিন্তু আজি পৰ্যন্ত এই প্ৰতিশ্ৰুতি হৈ ৰ'ল। কিন্তু আগন্তুক 2021 নিৰ্বাচনত আমিনুল হাজি ঘকিয়াই দিছোঁ যে আমাৰ ওচৰত আপুনি ভোট বিচাৰি নাহিব, আমি সমষ্টিবাসী ৰাইজে আপোনাক, বিশেষকৈ এই বৰথল দলৈগাঁওবাসী ৰাইজে আপোনাক বৰ্জন কৰিছোঁ। গৌৰৱ গগৈ, সাংসদ গৌৰৱ গগৈ কি ক'ব? এই সাংসদ গৌৰৱ গগৈৰ কথা কৈ লাভ নাই, আপোনালোকে জানেই এওঁলোকে ৰাজনীতি কৰি ভাল পায়। আহিব কিন্তু আমাৰ ইয়াত আহিব, কিন্তু যেতিয়া নিৰ্বাচনৰ সময় চুমু চাপি আহে তেতিয়াহে আহিব। আহি পেলাই বুট কেইটামান কালেক্ট কৰিব আৰু লৈ গুচি যাব। আৰু গৌৰৱ গগৈৰ কথা ক'লে আৰু একো লাভ নাই। যিহেতু গগৈ পৰিয়ালে সদায় দাবী কৰি আহিছে ধিং সমষ্টিৰ মোৰাবাৰীত সিহঁতৰ দ্বিতীয় ঘৰ, সেই সন্দৰ্ভত কি ক'ব? আৰে সেইটোতো ভাই আপোনালোকে বুজি নাপাব। ৰাজনীতিৰ মেইন গৰম কথাটো হৈছে এইটো। সি যদি আহি পেলাই যদি কয় মোৰাবাৰী মোৰ একো নহয়, মোৰ সমষ্টিবাসী ৰাইজে ভোট দিব, এইটো আপোনালোকে গম নাপায়। তাৰমানে ৰাজনীতি কৰিছে, দ্বিতীয় ঘৰ গৈ ৰাজনীতি কৰিছে। দ্বিতীয় ঘৰ মানে কি, এইবিলাক ফটো ৰাজনীতি কৰিছে। মানে হস্তীয়া বুট আমাৰ পৰা নি পেলাই তেওঁলোকে চৰকাৰ গাদী দখল কৰি পেলাই আমাক মানে একো দিয়া নাই। মোৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ প্ৰতিবেদন, আজিৰ খবৰ।